বহাগ বিহুৰ লগত সংগতি ৰাখি বহাগ বিহুৰ যিবিলাক পৰম্পৰা এই পৰম্পৰাবিলাকত বহুতবিলাক পৰম্পৰা আছে। এই পৰম্পৰাবিলাকৰ ভিতৰত কিছুমান পৰম্পৰা আমি দেশৰ প্ৰগতিৰ লগে লগে আৰু দেশৰ বিজ্ঞানৰ অগ্ৰগতিৰ লগে লগে আমি তাৰ কিছুমান পৰম্পৰা বাদ দিব লাগে আৰু কিছুমান পৰম্পৰা আমি আগবঢ়াই নিব লাগে। যিবিলাক পৰম্পৰাই আমাৰ জীৱন যাত্ৰাত সহায় কৰে, বিশেষকৈ কণী যুঁজ পৰম্পৰাই আমাৰ জীৱন যুঁজত সহায় কৰে। কাৰণ কণীৰ যি পুষ্টিগুণ, এই পুষ্টিগুণ আমি কণী যদি আমি যুঁজ আৰম্ভ কৰোঁ, যুঁজৰ দ্বাৰা আমি এটা কণী এগাড়ী কণী ভাঙি আমি কণী সংৰক্ষণ কৰোঁ, আমি কণী গোটাব পাৰোঁ আৰু সেই কণীয়ে আমাক পুষ্টি যোগান ধৰিব পাৰে। আৰু কণীৰ যুঁজটো যদি আমি আৰম্ভ কৰোঁ তেতিয়াহ'লে আমাৰ ৰাইজৰ মাজত, আমাৰ জনগণৰ মাজত, জনসাধাৰণৰ মাজত হাঁহ পালন, কুকুৰা পালনৰ প্ৰতি এটা আগ্ৰহ জন্মিব। গতিকেলৈ এটা যোগাত্মক পৰম্পৰা হ'ল কণী যুঁজ। গতিকেলৈ আমি এই কণী যুঁজ পৰম্পৰা আমাৰ মিছাজান যুৱ সমাজ আৰু মিছাজান সদৌ মিছাজানবাসী ৰাইজৰ সহযোগত আমি এই কণী যুঁজ পৰম্পৰা অটুট ৰাখিবৰ কাৰণে সদায় দিনৰ কাৰণে আমি আজি প্ৰথম এই যুঁজৰ ইয়াত অনুষ্ঠিত কৰিছোঁ। কিমান দলে আমি ইয়াত 3টা বিভাগত আমাৰ প্ৰতিযোগিতা আমি আৰম্ভ কৰিছোঁ। এই প্ৰতিযোগিতা হ'ল কি, প্ৰথম পাঠি, চীনা আৰু কুকুৰা। আমি প্ৰতিটো বিভাগত 10,000 টকাকৈ প্ৰাইজ মনি ঘোষণা কৰিছোঁ আৰু এই 10,000 টকাৰ প্ৰথম পুৰস্কাৰ হ'ব 6,000 টকা আৰু দ্বিতীয় পুৰস্কাৰ হ'ব 4,000 টকা। গতিকে এতিয়া আমি দেখিবলৈ পাইছোঁ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰতিযোগী আহি আমাৰ ইয়াত যথেষ্ট ভিৰ কৰিছে আৰু আমি দেখিছোঁ ই অতি আশাব্যঞ্জক হৈ উঠিব। ভৱিষ্যতৰ দিনখিনিত ই আমাৰ যথেষ্ট সফল হ'ব বুলি আমি আশা ৰাখিছোঁ আৰু আমি আশা ৰাখি আমি যিসকল প্ৰতিযোগীয়ে ইয়াত যোগদান কৰিবলৈ আহিছে আমি তেখেতলোকক ধন্যবাদ জনাইছোঁ। প্ৰথমে আমাৰ মিছাজান যুৱ সমাজৰ তৰফৰ পৰা আৰু মিছাজানবাসীৰ তৰফৰ পৰা সমগ্ৰ অসমৰ ৰাইজলৈ আমি ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ। আজি ৰঙালী বিহু উপলক্ষে প্ৰকৃততে আমাৰ অতীজৰে পৰা পূৰ্বপুৰুষসকলে চলাই অহা যি পৰম্পৰা, সেই পৰম্পৰা আটক ৰখাৰ উদ্দেশ্যে এইবাৰ মিছাজানবাসীয়ে এটা অগতানুগতিক পদক্ষেপ লৈছে। আপোনালোকক আমি জনাবলৈ পাই সুখী হৈছোঁ যে বৰ্তমান মিছাজান যুৱ সমাজ তথা মিছাজানবাসীৰ সহযোগত আমি আজি পাতি, চীনা আৰু কুকুৰা কণী যুঁজ প্ৰতিযোগিতা আমি আৰম্ভ কৰিছোঁ। এয়া প্ৰথমবাৰ যেতিয়া আৰম্ভণিহে মাথোঁ। ইয়াৰ পৰৱৰ্তী পৰ্যায়তো আমাৰ ভৱিষ্যতৰ অতীতৰ পৰম্পৰা আমি ৰক্ষা কৰাৰ উদ্দেশ্যে আমি এনেধৰণে আমি আগবঢ়াই লৈ গৈ থাকিম। আৰু বিশেষভাৱে আমি জনাওঁ যে এই পৰম্পৰা ৰক্ষাৰ সমান্তৰালভাৱে আমি স্বাস্থ্য সজাগতামূলক এটা শিবিৰ আমি আয়োজন কৰিছোঁ। সৰু সৰু কণ মইনা মইনীসকলে যাতে কোনো ধৰণৰ ৰাগিয়াল দ্ৰব্যৰ পৰা নিজকে বিৰত ৰাখিব পাৰে, তাৰ উদ্দেশ্যে স্বাস্থ্যৰ প্ৰতি তেওঁলোকে সজাগ হ'ব লাগে। তাৰ বিশেষকৈ আমি এটা চাইকেল ৰেলী আমি ব্যৱস্থা কৰিছোঁ আৰু লগতে যিখিনি প্ৰয়োজনীয় আচলতে পদক্ষেপ আছে, পদক্ষেপ উদযাপন সমিতিয়ে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহি শতাধিক ইতিমধ্যে প্ৰতিযোগী আহি পেলাই যোগাযোগ কৰিছে, আমাৰ লগত ইতিমধ্যে অংশগ্ৰহণ কৰিছে। এই এটা যথেষ্ট অংশগ্ৰহণ আৰু যোগাত্মক সঁহাৰি এই সকলোকে সুস্থ আৰু সবলভাৱে নিজকে স্বাস্থ্যসন্মতভাৱে ৰাখি তেওঁলোকে কেনেকৈ আজি প্ৰতিযোগিতা সুন্দৰ আৰু সুশৃংখলাবদ্ধভাৱে আগবঢ়াই লৈ যাব বুলি আমি অত্যন্ত আশা কৰোঁ। ইতিমধ্যে আপোনালোকক আমি জনাবলৈ পাই সুখী যে ইতিমধ্যে শিৱসাগৰ, যোৰহাট, গোলাঘাট, দেৰগাঁও এনে বহু অঞ্চলৰ পৰা আহি ইতিমধ্যে প্ৰতিযোগীয়ে ইয়াত অংশগ্ৰহণ কৰিছেহি। সেইটো আমাৰ কাৰণে অত্যন্ত আশাব্যঞ্জক কথা আৰু অনাগত ভৱিষ্যতে তেওঁলোকৰ উৎসাহ আৰু উদ্দীপনাতে আমি এই কণী যুঁজ প্ৰতিযোগিতাটো অনাগত দিনতো আমি আগবঢ়াই লৈ যাম বুলি আশা কৰোঁ।